ডাবল থকা কেইজনৰ মই একেবাৰে নিশ্চিন্ত বুজিছে ন মোৰ মোৰ ঘূৰাই আছে কি মিছন লুচিপুৰী কানুন ভাঙিছ যে অবভিয়াছলি ভিৰ হ'বই ন 4 তাৰিখ আজি টাউন গৰম হৈ আছে মানে 364 দিনৰ পিছত তই মেখেলাহে চিলাব দিছিলি আজি ক'ত কুৰ্তা পাজামা তই পিন্ধিবি হেল্ল' এভৰিৱান মই কিন্তু আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু চ' আজি হৈছে 5 ফেব্ৰুৱাৰী এতিয়া মই টাউনলৈ বুলি ওলাই গৈছিলোঁ টাইম হ'ল এতিয়া 12টা বাজিলে এতিয়ালৈকে একো ওলোৱাও হোৱা নাই আৰু বিশেষ একো প্লেনিঙো মানে এতিয়ালৈকে বনাই নাই আৰু 5 তাৰিখ বুলিবলৈ সংগী বুলিবলৈ আছিলে অকল এইখন কিন্তু এইখনৰ ৰাস্তাটোৰ পৰা মানে ৰাস্তাটোৰ অৱস্থা বহুতখিনি বেয়া হৈ আছে চ' ৰাস্তাটোৰ পৰা এখনৰ অৱস্থাও বহুতখিনি কাহিল হৈ পৰিল এতিয়া আকৌ ওলাই যাব আছে আৰু বা কিমান লাগে বোকা চ' সেইফালেও আছিলে সেইখন কিন্তু সেইখন নিবলৈ মানে ৰাস্তাটোৰ অৱস্থা যিটো সেইখন ওলোৱা অসম্ভৱ হ'লেও ট্ৰাই এটা কৰি চাব লাগিব যদি ওলাই তেতিয়াহ'লে সংগী হ'ব যদি নোলাই তেতিয়াহ'লে সংগী হ'ব কাছা একো ধোৱা মানে 12টা বাজিলে আমাৰ ডেকা ল'ৰা ওলাই ধূপ ধূনা জ্বলাই পুৰা মানে ৰেডি চবফালে ৰেডি এতিয়া অকল যাব লাগে ই ক'ত যাওঁ কৈ আছে এতিয়া তত পোৱা নাই মানে ইয়াৰো বাইকৰ অৱস্থা একেই হৈ আছে তইনো কাক তুলিবি পিছফালে তইতো হেলমেট পিন্ধিয়ে যাবি নাই চেক নাই আজি বহুত দিগদাৰ হ'ব ন ডাবল থকা কেইজনৰ মানে হেলমেট পিন্ধি ঘূৰিবলৈ মই একেবাৰে নিশ্চিন্ত এতিয়া প্লেনিং এটা ভালকৈ কৰিব লাগে যে ক'ত যাম তই যাবি নেকি সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছাটো যাচি দিছোঁ মই সৰস্বতী পূজাটো মানি আহিলোঁ নুঠা দেৰি এজ ইউজুৱেল গৈ সেইটো কাৰণে ৰুটিকে খাই থৈ আহিলোঁ টাউনত আৰু লগতে কাম এটা আছিলে ঘৰৰ পৰা বস্তু অলপ দি পঠিয়াইছিলে চব বস্তুখিনি ল'বগৈ লাগিছিলে চ' লৈ আহিলোঁ এতিয়া সেইটো কাৰণে টাউনলৈ ওলাই গৈছোঁ আৰু আজিৰ ব্লগটোত কেইবাটাও হেৰি হ'ব চাগে কাৰণ কাম কেইবাটাও আছে কেইবাটাও মানে ইমান বিশেষো নাই প্ৰথম টাউনত বস্তু এটা ল'ব লাগিব নতুন বস্তু এটা পাপাৰ কাৰণে তাৰপিছত বাকী কি প্লেনিং কৰা যায় আজি আপোনালোকৰ কাৰণে ব্লগিংটো ভালকৈ দিবলৈ কিবা নহয় কিবা এটা ভালকৈ প্লেনিং কৰিম আৰু দেখা যাব আৰু প্ৰত্যেকবাৰে আমাৰ এনেকুৱা হয় যে মানে য'তে থাকিলোঁ যেতিয়া মানে আমি ফাৰ্ষ্ট চেমত আছিলোঁ তেতিয়াহে কলেজত অলপ টাইম থাকিছিলোঁ তাৰপিছতো আকৌ স্কুললৈ গৈছিলোঁগৈ প্ৰত্যেকবাৰে মানে যিমান যি হ'লেও নহ'লেও স্কুললৈ যোৱা হয় আমাৰ তো যদি মিলেগৈ মানে তেতিয়াহ'লে হেমাংগৰ মই ভাবিছোঁ যে স্কুললৈকে যামগৈ ই বাৰু এতিয়া কলেজ যাব মোৰ বাৰু কলেজ যোৱা ইমান একো প্লেনিং নাই হ'লেও চাওঁ ওলাই লৈ কি হয় কাষতে স্কুল এখন আছে ইয়াতে মানে উৰুলি দিছিলে পূজা কৰিছে মানে মই ভাবিলোঁ কাৰোবাৰ বিয়া ওলাইছে বুলি এইফালে চ' একেবাৰে স্কুলৰ আমি ক শ্ৰেণীৰ পৰা তেতিয়া বাৰু ক শ্ৰেণীৰ প্ৰথম শ্ৰেণী তেনেকৈ আছিলে চ' ক শ্ৰেণীৰ পৰা লগত পঢ়া লগৰ এজন আহিছে ইটো ৰাস্তাত সোমাই দিলে ইফালে পালেগে ইটো ৰাস্তাও বোকা বেচেৰা ইয়াৰ আগৰটো চ' আৰু এজন ওলাইছে সি বাইক চাইক লৈ আহিছা যে আজি তুলিবাই মানে লগৰজন আহি আছে ইটো ৰাস্তাত সোমাই দিছিলে সি আহি লওক তাৰপিছত আমি কেইটাই কিবা নহয় কিবা এটা প্লেনিং কৰা যাব আৰু যিহেতু আমি কেইটা মানে বুজিছে ন এতিয়া ফাৰ্ষ্ট কলেজে যাওঁ নে তুমি গা চা ধুৱাই নাই কলেজে যাওঁ কৈছা যে গা চা ধুম আকৌ গা ধুব মানে কিমান দেৰি হ'ব মই কলেজত গৈ ধুম জ্বলাম এতিয়া মানে বাকী পিছত যি হ'ব দেখা যাব কিন্তু কলেজত গৈ মুঠতে পাছ কৰিব লাগে ধুনীয়া দিছে মডেল দুইটা কামকেইটা লাহেকৈ কৰিব লাগিব ফাৰ্ষ্ট এতিয়া কলেজে যাওঁ যিহেতু গোটেইকেইটা লগৰ কলেজে যাম গৈছে সেইটো কাৰণে কলেজত গৈ ধূপ চুপ জ্বলাই লাহেকৈ কামবিলাক কৰি লৈ বাকীখিনি কি হয় লগ কিবা এটা খাই লৈ অলপ মৰম যাচি দিছোঁ ওলাই ৰেডি এতিয়া সোনকালে যাব লাগে হেমাংগৰ সুমন লগৰ দুজনটো গ'লে আৰু এতিয়া আছোঁ আমি ভাস্কৰ আৰু মই চেৰিজ ভাস্কৰ আমি পঢ়িছিলোঁ একেবাৰে ক শ্ৰেণীৰ পৰা আমাৰ তেতিয়াতো ক শ্ৰেণী প্ৰথম শ্ৰেণী সেইবিলাকে আছিলে ন তেতিয়াৰ পৰা আমি ক্লাছ 7লৈকে লগত পঢ়িলোঁ তাৰপিছত অলপ ইফাল হ'ল ই আমাৰ ঘৰৰ ওচৰৰে চ' তেতিয়াৰ পৰা মানে এতিয়ালৈকে এনেকৈ আৰু চ' আজি লগে ভাগে ওলাই যোৱা হ'ব আৰু কি কৰাগৈ হয় আজি চাই থাকক ট্ৰাই কৰিম ভাল কৰিবলৈ ব্লগটো গাড়ীখন উলিওৱাটো অসম্ভৱ সেইটো কাৰণে বাইক লৈ এতিয়া যাওঁ আৰু ৰুমৰ অৱস্থা এতিয়া খুবেই বেয়া হৈ আছে কাৰণ সোনকালে ওলাবলগীয়া হ'ল মই আৰু এতিয়া টাইম হ'ল 12:35 চ' সোনকালে ওলাই যাওঁ এয়া একদম সন্মুখৰ অৱস্থা থকা জোতা বৰবাদ হৈ যাব যেন লাগিছে আজি কেনেকুৱা চলিছে চাজাতেতো ঠাৱনি পোৱা নাই মানে সোঁফালে হওক বাওঁফালে হওক পিছফালে হওক আগফালে হওক চবফালে মানে চাজাত দাস বৰষুণ দিছে ন মোৰ ঘূৰাই আছে মোৰ ঘূৰাই আছে ৰাতিপুৱা এবাৰ ধুনীয়াকৈ বৰষুণ দিছিলে ইমান মনটো ভাল লাগিছিলে চ' কলেজৰ পৰা আহিলোঁ টাইম হ'ল 3টা বাজিলে আৰু প্ৰত্যেকবাৰে এবাৰ এতিয়া ভাবিছোঁ যে ইছে পঢ়ি অহা স্কুলখনলৈ যাওঁ আৰু মোৰ লগত যাব জংকি মই আৰু লগৰ দুজন যাব আৰু যিহেতু টাউনত কাম আছিলে এতিয়া যাম টাউনলৈ আমাৰ পোৱালি আৰু মা স্কুলতে আছে চ' ভাল লাগিব লাগে বাকীখিনি কাৰণ তালৈ বহুত দিনৰ মূৰত যোৱা হ'ব ইয়াৰ বছৰটো পতা নাছিলে ত' 2 বছৰমানৰ পাছত যোৱা হ'ব আৰু লগতে ছাৰ বাইদেউসকলকো লগ পাম আৰু কলেজ গৈ মমেণ্টবিলাক খুব ধুনীয়া হ'ল যিসকলক লগ পালোঁ বহুত ধন্যবাদ এতিয়া যাম আমি জংকি মই আৰু চাজাত জংকি এইটোতে ৰখি আছোঁ বুলি কৈছিলে বাইদেউ পাৰ হ'ব পৰা নাই চ' আমি যাবলৈ সাজু এইফালে বাইদেউ উঠিলে কি এইবিলাক কি এতিয়া গৈ আছো সুদীৰ্ঘ মই কিমান বছৰ পিছত গৈছো মই 2014 চনতে স্কুলৰ পৰা ওলোৱা তো বহুত দিন হ'ল 14ৰ পৰা আজি 22 বহুত দিনৰ পিছত গৈছো 6, 7, 8 বছৰ
দিনৰ পিছত মই বিশ্ৰামপুৰ গৈ আছো বিশ্ৰামপুৰ জাতীয় বিদ্যালয়লৈ য'ত আমি লগতে পঢ়িছিলো মোতকৈ ডাঙৰ আছিল ন লগতে সেইটো পঢ়িছো গৈছো আধা ঘণ্টা নালাগে পালেতো লগালগ হৈয়ে যাব ন চ' মই এতিয়া অকলে যাম বস্তুটো ল'বলৈ জংকি নাযাওঁ কৈছো মানে আহিলোঁ এতিয়া বস্তুটো ল'বলৈ বস্তুটো কি দেখুৱাই আছো বাৰু দেখত দেখি গম পাইছে আৰু আহিলোঁ দাদাজনৰ দোকান কৰ্মকাৰ কমপ্লেক্সৰ ভিতৰত আছে আৰু মই যেতিয়া মোবাইল লোৱা হয় প্ৰত্যেকটো মোবাইল ইয়াৰ পৰাই লোৱা হয় আকৌ ইয়ালৈ আহিলোঁ সেইটো কাৰণে চাব লাগে আৰু সোনকালে বস্তুটো ল'ব লাগে এইটো কি হয় Realme C21 ইয়াতকৈ ভাল আছে নেকি কেমেৰা কোৱালিটি এইবছৰ বেটাৰ আছে মেইনলি মোক সেইটোৱে লাগে মানে হৈ গ'ল ইয়াত কাম এতিয়া যাব লাগে লোৱা হৈ গ'ল এটা মোবাইল মোক গিফ্ট দিছে থ্যাংক ইউ সো মাচ বুজাই গিফ্ট ইমান ধুনীয়া এটা মোবাইল গিফ্ট দিয়াৰ কাৰণে কিমাননো নৰ্মেল চলাব অলপ আপগ্ৰেড কৰাই দিছো মানে মোবাইলটো ধুনীয়া এতিয়া জ্ঞানদীপে গিফ্ট দিয়া মোবাইলটোৰে মই এটা ভিডিঅ' কৰি আছো গৈ আছো বিশ্ৰামপুৰ জাতীয় বিদ্যালয় সেইখন স্কুললৈ গৈ আছো মিছন লুচিপুৰী ধুনীয়া ৰে চাও ফটো কি দিছে কেমেৰা নললি চিকেন বইলাৰ বনাই থৈছে সঁচাই নেকি ৰুটি আৰু চিকেন বইলাৰ আজি চিকেন নিদিয়া নেকি আমাৰ এইবিলাক ইমান নিয়ম কানুন নাই সঁচাই দিব নেকি মই যেতিয়া কলেজ পালোগে মানে তেতিয়া প্ৰথমখিনিত একো নাই মোৰ আগতে চাদা মই অকলে যেতিয়া গ'লো মানে তেতিয়ালৈকে একোৱে নাই ইহঁতি যেতিয়া গৈ পালেগে মানে ধুনীয়া ধুনীয়া মমেণ্ট কেইটামান হ'ল কলেজত আৰু যিহেতু বাইদেউৰ কৃপাতে ইমানখিনি হৈছে চ' বাইদেউ গৈ যেতিয়া পালেগে মানে তেতিয়াৰ পৰা মোৰ ষ্টাৰ আৰু কৃপা তোমাৰ মৰম আপোনালোকৰ তই হৈছ হিৰো কেনেনো লৈ আছো আমিবিলাক আছে পাছে পাই গ'লোহি পাইছোহি অলপ আছে মই 2 বছৰৰ পিছত বাইদেউ 8 বছৰৰ পিছত পৰে জীৱনৰ প্ৰথম আমি পাইছোহি বৰষুণৰ ষ্টাৰ্ট ভালে আছে আজি ভালকে আহিলো ভালে গইলা বৰষুণে দিছে আহিলে ততে কি কৈছে ইয়াতে আহি আছে মান ড্ৰেছ সিলেক্ট কৰি ফাইনালি মানে এইটো ড্ৰেছ বেলেগ কোনে আছে নহয় ন হেল্ল ৰুটি বাজি আছে পাপালে এটুকে আনিলো আৰু ভালকে চলাবি আৰু 80 চেক এতিয়া কেমেৰা হ'ব I know so এইখনি আমাৰ স্কুলখন পৰিৱৰ্তন লাজে কৰিছো আৰু এফালে এগৰাকী বাইদেউ ভাল ন so যাব লাগে এতিয়া মই যে প্ৰতিবাৰে লাষ্টত যাওঁ মই বেকলে তোৰ বাইক আছে নহয় লাজে ভয় হলো জেনেৰেট নে কেইটামান ক্লিপ ললো এইবিলাক কানুন ভাঙিছ যে হেলমেট ক'ত তাৰ হেলমেট নাই হিয়াৰ ইজ টপু মোৰতো প্ৰত্যেক বছৰে এই দিনটো ৰখা হয় বাৰু আৰু বাইদেউ আজি 8 বছৰৰ মূৰত ইমান দিন তুমি ক'ত আছিলা তুমি নেদেখাইছে এটা মই নাথাও কৰিবি আমৰত ফেব্ৰুৱাৰী পোহৰ পৰ্যন্ত দেখাইছে দুনিয়া মোক নেদেখাইছে উজলাই দিছো আজি প্লেনিং আছিলে আমি বেলেগ এফালে যোৱাৰ কিন্তু আমাৰ বাইদেউ যেহেতু স্কুলত এবাৰ লাষ্ট হেক্টি বছৰ সেইটো কাৰণে ইয়ালে আহো ক'লে চ' আমাৰ এইটো প্লেনিং কেনচেল কৰিবলগীয়া হ'ল আৰু ভালেই লাগিলে আজি দিনটো ধুনীয়া পাৰ হ'ল ন কলেজো গ'লো ভাল ভিডিঅ' এটা বনলে নহলে কি হয় মই লগত ছোৱালীক ধুনীয়া ভিডিঅ' দেখাম ইমান প্লেনিং কৰা নাছিলো যে এনেকুৱাই কৰিম বুলি কিন্তু ভাবিছিলো যে স্কুললৈ যেনেকৈ হ'লে এপাক আহিম বুলি কাৰণ প্ৰত্যেক বছৰ অহা হয় চ' আমি আহি ঘৰ পালোগে আৰু এতিয়া ষ্টাৰ্ট হৈছে বৰষুণ এতিয়া ষ্টাৰ্ট হ'লে নহ'ব নহয় গৈছে তাত দিনটো সমাপ্তি ঘটিব হৈছে ৰুমলৈ মই কেনেকৈ সোমাম মোবাইলটি হৈছে ইনফিনিক্স হট 10 প্লে চ' এইখনে হৈছে লিষ্টখন আৰু মোবাইলটি হৈছে আনবক্সিং কৰিও মানে আকৌ এতিয়া আছিল চাই টাইম চাহটো খালোঁ এতিয়া ফাৰ্ষ্ট জাপটো থ'বলৈ গাড়ীখন ৰুমত এতিয়া পাব পাৰিম নাই মোৰ টোপনি নধৰে মানে এডিটিঙত লাগি থাকিব চ' আহি ৰুম পাই গ'লো সেই ঘৰত বেছি টাইম নৰখিলোঁ আমি পাপালে যিহেতু মোবাইলটো নিছিলোঁ চ' পাপাক অকণমান দেখুৱাই মেলি সোনকালে আমি গুচি আহিছিলোঁ যিহেতু বৰষুণ জাকো দি আছিলে চিন্তা আছিলে অকল গাড়ীখন ৰুমলৈকে ভৰোৱাটো ঘৰৰ পৰা আহি মন ভৰিতে সোমালোঁ আৰু চাহটো খাই জংকীহঁতৰ ঘৰত জংকীৰ লগতে গাড়ীখনো থৈ আহিবলগীয়া হ'ল উলিয়াওঁতে যেনে তেনে আছিলোঁ আজিৰ দিনটো ঠিক এনেদৰে পাৰ হ'ল মোৰতো গোটেই দিনটো ভালেই লাগিলে আৰু খুব আপোনালোকৰ কাৰণেও যাতে ব্লগটো মই ভাল কৰিব পাৰিলোঁ আৰু ব্লগটো চাগে বেছি দীঘল নকৰোঁ অলৰেডি দীঘল হৈছে শেষত পুনৰবাৰ আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা যাচি আজি এই ব্লগটি ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে আজি এই ব্লগটি চাই ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মেইন কামটো একেবাৰে নকৰিব যে যিসকল মোৰ চেনেলটো নতুন হয় সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আপোনালোকে জানে যে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব চ' যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে ধন্যবাদ